নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 অসম চৰকাৰে অসমবাসীক আমাৰ অসমৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মূৰত আমাৰ মন মগজুত কি হুমাই দিছে আপোনালোকে জানেনে নিশ্চয়কৈ এই ভিডিঅ'টোত চাবলৈ পাৰিব সীমান্ত তালুকদাৰে একেবাৰে ফালি দিছে উদঙাই দিছে গোটেইখিনি ৰহস্য একেবাৰে এক্সপ'জ কৰি দি আছে সীমান্ত তালুকদাৰে চাই লওক এই ভিডিঅ'টো চালে হয়তো কিছু কথা আমি বুজিবলৈ সক্ষম হ'ম আমাৰ মূৰত কি হুমাই দিয়া হৈছে আমি কি ভাবি আছো আৰু লাভ কোনে ইয়াৰ লাভ মুনাফা কোনে লুটি আছে গোটেইখিনি কথা গম পাব এই ভিডিঅ'টো শেষলৈকে চাব যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ নমস্কাৰ অসমবাসী ৰাইজ আমাৰ অসমত যেতিয়াৰ পৰাই মামা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰ পৰাই মামীৰ সম্পত্তি দিনে দিনে বৃদ্ধি পাই আছে কিন্তু মই অসমবাসী ৰাইজক ক'ব খুজিছো অসমৰ 28% লোকৰ হাতত নিজৰ মাটিৰ পট্টা নাই কিন্তু আমাৰ মামীয়ে দিনে দিনে মাটি ক্ৰয় কৰি আছে মই অসমবাসী ৰাইজক মামীৰ সম্পত্তিৰ তালিকাখনৰ বিষয়ে অলপমান কম বুলি ভাবিছো জালুকবাৰী সমষ্টিত জলাশয় পুতি এখন অত্যাধুনিক স্কুল মাজুলীত 17 বিঘা মাটি কাঞ্চনজুৰি চাহ বাগিচা তিনচুকীয়াৰ চানমাৰী চাহ বাগিচা সৰুপথাৰৰ ৰাধাকৃষ্ণ চাহ বাগিচা বাণী গ্ৰীণ ৰিজৰ্ট মেঘালয়ৰ ৰিজৰ্ট উৰিষ্যাৰ ৰিজৰ্ট আৰু অসমৰ বাহিৰত আৰু কিমান আছে সেইবিলাকতো নকওঁৱে জু ৰোডৰ মাটি গণেশগুৰিৰ মাটি উজান বজাৰৰ মাটি আৰু অসমবাসী ৰাইজ মামীৰ কথাটো বাদেই দিলো মামীৰ সম্পত্তি আপোনালোকে গণিতত নাপাব ইমান আছে মানে সেইটো মানে কল্পনাই কৰিব নোৱাৰি কিন্তু মামাৰ যিসকল ঘনিষ্ঠ মন্ত্ৰী আছে তেখেতসকলৰ সম্পত্তিৰ তালিকাও কম নহয় কিন্তু উদাহৰণস্বৰূপে নলবাৰী সমষ্টিৰ এজন বিখ্যাত মন্ত্ৰী আছে তেখেতে কি কৰিছে এই হিলহাকো বিল যে আছে তাতে উচ্ছেদ কৰিছিল খিলঞ্জীয়া লোকসকলক মামাই কিন্তু এজনক উচ্ছেদ কৰিব নোৱাৰিলে তেখেত হ'ল এই নলবাৰী সমষ্টিৰ বিখ্যাত মন্ত্ৰী তেখেতে জলাশয় পুতি ঘৰ বনাই ৰাস্তা বনাইছে তথাপিতো চৰকাৰ প্ৰশাসনে একো কৰিব নোৱাৰিলে আচলতে কি জানে এতিয়া অসমত কি চলি আছে জানে নেতা মন্ত্ৰী বিধায়ক পাহাৰ সদৃশ সম্পত্তিৰ গৰাকী সাধাৰণ জনতাই খালি হিন্দু মুছলিম কৰি থাকক হয় নে নহয় আৰু তেখেতসকলে আৰামত কিনি আছে মানে মাটি সম্পত্তি মানে যি পাইছে পাহাৰ সদৃশ কোটি কোটি টকা লুণ্ঠন চলাই আছে সেইটোৱে নহয় তেখেতসকলে কি কয় খিলঞ্জীয়াৰ স্বাৰ্থত তেখেতসকলে কাম কৰে খিলঞ্জীয়াৰ স্বাৰ্থত তেখেতসকলে কি কাম কৰিলে আজি মই অসমৰ ৰাইজক সুধিছো অসমৰ ৰাইজৰ মগজুত এটাই বস্তু ভৰাই দিছে তেখেতসকলে হিন্দু মুছলিম সাধাৰণ জনতা এইবিলাক কামত ব্যস্ত থাকক আমি আমাৰ কোটি কোটি টকা ডিলসমূহ পূৰণ কৰো গোটেই অসমখন বহিৰাগত বনিয়াই কিনি পেলাইছে আপুনি গুৱাহাটী মহানগৰীৰ লখৰা হাইৱেত যাওক কেইজন খিলঞ্জীয়া মানুহৰ মাটি আপুনি হাইৱেৰ কাষত পাব এজনো নাই এই গণি এজন পাব আপোনালোক একেই অৱস্থা ডিব্ৰুগড় যোৰহাট খিলঞ্জীয়াৰ স্বাৰ্থত কি কাম কৰিলে অসমৰ ৰাইজক মই ক'ব খুজিছো এই চৰকাৰখনে আচলতে অসমৰ ৰাইজক ব্ৰেইন ৱাছ কৰি পেলাইছে ব্ৰেইন ৱাছ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেখেতসকলে গাড়ীত বহিছে নিজৰ টকা সম্পত্তি কৰিবৰ কাৰণে তেখেতসকলে গাড়ীত বহিছে মই অসমবাসী ৰাইজক ক'ব খুজিছো কাৰাপচন বস্তুটো আগতেও আছিল আগতেও সৰু এটা লেভেলৰ পৰা ডাঙৰ লেভেললৈকে কাৰাপচন আছিল কিন্তু এতিয়া কি হৈছে কাৰাপচনটো এটা হাই প্ৰফাইল হৈ গৈছে এতিয়া দুখীয়া সাধাৰণ মানুহে কাৰাপচন নকৰে এতিয়া কাৰাপচন কৰে নেতা মন্ত্ৰী বিধায়কসকলে হাই প্ৰফাইল মানুহবিলাকে তাৰ ফলত কি হৈছে শ্ৰেণী বিভাজন হৈছে ধনী হৈ গৈ আছে দুখীয়া হৈ গৈ আছে অৱস্থা নোহোৱা হৈ গৈছে ৰাইজৰ কাৰণ কাৰাপচনটো ওপৰৰ লেভেলত হৈ আছে আমি পাত্তাই নাপাওঁ এইটো আমাৰ মাথাত এটাই সোমাই দিছে আমাৰ হিন্দু মুছলিম আমি সেইবিলাক কৰি থাকোঁতে যাব ভৱিষ্যত প্ৰজন্ম ধ্বংস হৈ যাব গোটেই অসমখন এই নেতা মন্ত্ৰী বিধায়কসকল আৰু এই বহিৰাগত বনিয়াসকলে কিনি শেষ কৰি পেলাব কেনেকুৱা এটা লেভেলত কাৰাপচন হৈ আছে মানে বুজিব ট্ৰাই কৰক অসমবাসী ৰাইজ বুজিব ট্ৰাই কৰকচোন অলপমান মানে কি অদ্ভুত মোৰ এতিয়া আৰু এটা কথা ভয় লাগি আছে এই যে উচ্ছেদ অভিযান চলি আছে কি ঠিক তাতো কিজানি মামাৰ স্বাৰ্থ জড়িত হৈ আছে মোৰতো সেনেকুৱাই লাগিছে কাৰণ আগে পিছত হৈছে এনেকুৱা ঘটনা উচ্ছেদ কৰি কি কৰে সাধাৰণ জনতাকতো মাটিখিনি নিদিয়ে মাটিখিনি চৰকাৰী কৰি লয় চৰকাৰী কৰিয়ে তেখেতসকলে বিভিন্ন NGO বনাই তাত কিবা কিবি স্থাপন কৰি দিয়ে মানে কিন্তু সেই NGO কেইটা কিন্তু নেতা মন্ত্ৰী বিধায়কৰ হয়তো মামাৰ হ'ব হয়তো মামীৰ হ'ব কি অদ্ভুত মানে কেনেকুৱা এটা মাষ্টাৰ প্লেন আৰু মই ছাপৰ্টাৰসকলক ক'ব খুজিছো আপোনালোকে অলপ অন্তৰৰ পৰা ভাবি চাওকচোন কি পাইছে আপোনালোক জিৰো খালি হিন্দু মুছলিম কৰি থাকক আপোনালোকে আৰু আপোনালোকৰ নেতাবোৰে কোটি টকা লুণ্ঠন কৰি থাকক মানে খোলা হাত দি দিছে একদম আপোনালোকে লুটক আমি আছো নহয় ৱাল বনি কিনে আমাৰ সাধাৰণ জনতাসকল আছে নহয় মানে কি হ'ব আৰু এই অসমখনক কোনে বচাব কোনে মাত মাতিব এইবিলাকৰ কাৰণে বিন্দাস চকুৰ আগত লুটি আছে মানে টকা মই অসমবাসী ৰাইজক ক'ব খুজিছো আমি সজাগ হ'ব লাগিব
এনেকে থাকিলে কি হব আমাৰ এটা ভৱিষ্যত প্ৰজন্ম ধ্বংস হৈ যাব এই নেতা মন্ত্ৰী বিধায়কসকলে তেখেতসকলে নিজৰ স্বাৰ্থটো পূৰণ কৰি ল'ব কিন্তু ভুক্তভোগী হ'ব আমাৰ সাধাৰণ জনতা গম পালে ৰাইজ আৰু মই অসমবাসী ৰাইজক ক'ব খুজিছো মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয় চৰকাৰক খালি মই দুই এটা প্ৰশ্ন কৰো আৰু এই প্ৰশ্ন কৰাটো এটা মোৰ গণতান্ত্ৰিক অধিকাৰ অসমবাসী ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ চৰকাৰক প্ৰশ্ন কৰিব লাগিব নহলে এই চৰকাৰখনে নিজৰ মন মৰ্জি মতে কাম কৰি থাকিব ৰাইজৰ কাৰণে একো নকৰে তেখেতসকলে নিজৰ সম্পত্তি কেনে বঢ়াব পাৰি তাৰ ওপৰত কাম কৰিব গতিকে প্ৰশ্ন কৰিব লাগিব মোক বেয়া পাই লাভ নাই চৰকাৰ যাৰে হওক মোৰ আপত্তি নাই মুঠতে ৰাইজৰ কাম হ'ব লাগে আৰু মই এই চৰকাৰখনক ক'ব খুজিছো ৰাইজ নাম্বাৰ 1ত ৰাইজে সকলো চাই আছে আৰু সময়ত ৰাইজে বিচাৰ কৰিব ৰাইজে প্ৰশ্ন কৰিব আপোনালোকক কি উত্তৰ দিব আপোনালোকে গতিকে আপোনালোকে ৰাইজৰ কাৰণে কাম কৰা আৰম্ভ কৰি দিয়ক ধন্যবাদ সকলোকে মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো লগ পাম অন্য এটা ভিডিঅ'ত